আজি আমি ত্ৰিভুজৰ 6.3 5 নম্বৰ কুৱেশ্যন 2023 HSLCত আহিছিল এই কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটোৱে কি কৈছে যে ত্ৰিভুজ PQR আৰু PQRৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু আছে যাতে এংগেল P সমান এংগেল RTS দেখুওৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS। আমি প্ৰথমতে ত্ৰিভুজ PQRটো আঁকি ল'ব লাগিব। তো এতিয়া আমি প্ৰথমতে ত্ৰিভুজ PQRটো আঁকি ল'ম। এইটো হ'ল আমাৰ ত্ৰিভুজ PQR। এতিয়া কুৱেশ্যনত কৈছে যে PQRৰ PR বাহুৰ ওপৰত আছে S বিন্দু আৰু QR বাহুৰ ওপৰত আছে T বিন্দু। PRৰ ওপৰত S আৰু QRৰ ওপৰত T। গতিকে আমি PR বাহুৰ ওপৰত S এটা বিন্দু দিলোঁ আৰু QR বাহুৰ ওপৰত T এটা বিন্দু দিলোঁ। এতিয়া S আৰু T সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিয়াৰ ফলত ইয়াত দুটা ত্ৰিভুজ হ'ল, এটা ডাঙৰ ত্ৰিভুজ PQR আৰু এটা সৰু ত্ৰিভুজ STR। আৰু আমি এই দুটা ত্ৰিভুজে সদৃশ দেখুৱাব লাগিব। তো এই দুটা ত্ৰিভুজ বুজাৰ বাবে এটা ভালকৈ ড্ৰ কৰি লওঁ। এইটো হ'ল আমাৰ PQR ত্ৰিভুজ আৰু সৰু এইটো হ'ল আমাৰ STR ত্ৰিভুজ। এই দুটা ত্ৰিভুজ সদৃশ বুলি প্ৰমাণ কৰিব লাগিব। তো কুৱেশ্যনত দিয়া আছে কি সেইখিনি আমি এতিয়া লিখিম। গিভেন দিয়া আছে এই ত্ৰিভুজৰ P কিন্তু আমাৰ এই যিটো ত্ৰিভুজ ড্ৰ কৰিলোঁ এংগেল STR এই RTS আৰু STR একে কথা যে RTS মানে এই কোণটো এই P কোণটো এই কোণটোৰ সমান। গতিকে আমি দিয়া আছে এইটো লিখিব পাৰিম এংগেল P সমান এংগেল RTS। এতিয়া প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে কি দেখুৱাব লাগে ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ STR। প্ৰমাণ যি দুটা ত্ৰিভুজ আমাৰ সদৃশ দেখুৱাব লাগে আমি এতিয়া সেই দুটা ত্ৰিভুজৰ পৰা কি বস্তু পাওঁ সেইখিনি লিখিম যে ত্ৰিভুজ PQR আৰু ত্ৰিভুজ STRৰ পৰা পাওঁ। কি পাওঁ আমি এই দুটা ত্ৰিভুজৰ পৰা? প্ৰথমতে আমাৰ কুৱেশ্যনত দিয়া আছে এংগেল P সমান এংগেল RTS মানে এই P কিন্তু RTS এই কোণটোৰ সমান। গতিকে আমি লিখিব পাৰিম প্ৰথম অৱস্থাত এংগেল P সমান এংগেল RTS ব্ৰেকেটত হ'ব গিভেন মানে দিয়া আছে। তাৰপিছত আমি কি লিখিব পাৰিম এই কোণটো মানে এই PQRৰো এটা R কোণ আছে আকৌ STR এই ত্ৰিভুজৰো এটা R কোণ আছে। গতিকে এংগেল R সমান এংগেল R এইটো হ'ব সাধাৰণ কোণ। যিহেতু আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আৰু ইয়াত দুটা কোণৰ সমান হৈছে। গতিকে তৃতীয় কোণৰ সমান বুলি আমি লিখিব পাৰিম। গতিকে এংগেল Q সমান আমি লিখিব পাৰিম এংগেল TSR। এংগেল Q মানে এই কোণটো কাৰ সমান লিখিব পাৰিম TSR এই কোণটোৰ সমান। কিয়? কাৰণ এই কোণটো যদি এইটোৰ সমান হয় তেতিয়াহ'লে এইটোৰ সমান হ'ব। কিয়? কাৰণ আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। তো ইয়াত আমি লিখিব পাৰিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। এতিয়া আমি কি লিখিব পাৰিম ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ STR কি শৰ্ত মতে এইটো কোণ গতিকে কোণ মানে কু শৰ্ত মতে বা স্বীকাৰ্য মতে শেষ হৈ গ'ল।